মোক নিমন্ত্ৰণ কৰি আছে আপোনালোকে, মই নিশ্চয় যাম। 20 জুনটো থাকোঁৱেই গুৱাহাটীতে থাকোঁ। যাম। কিন্তু বিশ্বনাথৰ কথা এটা কওঁ, মই দেউতাৰ বন্ধু আছে, দেউতাই যেতিয়া গান গাইছে, এইটো বিশ্বনাথতকৈ দেউতা অকণমান সৰু, 5-6 বছৰমান সৰু। তেতিয়া যেতিয়া MLA আছিলে শ্বিলঙত, MLA আমাৰ ঘৰত ৰাতিপুৱা ব্ৰেকফাষ্ট কৰে, মোৰ মায়ে খুৱায়, বন্ধুৰ পত্নীয়ে খুৱায়। ব্ৰেকফাষ্ট কৰি পেলাই আমাৰ ঘৰত অহা যোৱা থাকে, এছেম্বলি যিটো 20 দিন 30 দিন যিটো এছেম্বলি হয়। মোৰ বসন্ত হ'ল, মোক দেউতাক সুধিলে মোৰ যে ল'ৰা ক'ত? ল'ৰা বিচনাত, আইসকল ওলাইছে, শুই আছে। সোমাই এই মস্ত মানুহ, মই তেতিয়া মস্ত বুলি নাজানো, মই তেতিয়া বয়স মোৰ কিমান হ'ব, 14 বছৰমান হ'ব। সোমাই আহি পেলাই আমাৰ যে অসমীয়া নিয়ম আছে, দুবৰি বনৰ বাতিত থৈ দিয়ে, পিতলৰ বাতিত থৈ দিয়ে। তেখেতে মোৰ ভৰিৰ পৰা মূৰৰ পৰা ভৰিলৈ গোটেই এনেকৈ 2-3 মিনিট এনেকৈ কিবা এটা হেৰি কৰি আছে। গতিকে সেইটো আশীৰ্বাদ যিটো পাইছোঁ মই, সেই আশীৰ্বাদৰ কাৰণে আজি আপোনালোক আহিছে মোৰ ওচৰলৈ। কালি মই লতাশিল বিহু হ'ল 75 বছৰ হৈছে। কালি মোৰ লতাশিল বিহুৰ ফ্লেগখন উন্মোচন কৰিব মাতিছে। সেইটো এই বিশ্বনাথৰ আশীৰ্বাদতে হৈছে। গতিকে শিল্পীয়ে শিল্পীক আশীৰ্বাদ দিলে সেইটো লাগিবই, বেলেগ দিলে নালাগে। কাৰণ শিল্পী এটা জাতি। গতিকে সেই বিশ্বনাথৰ সেইখিনি মই যাম, এইখিনি কথা কওঁ মই ঘৰতে। মই যাম, নিমন্ত্ৰণ ৰক্ষা কৰিম।